নমস্কাৰ মই আপোনালোকক এটা সৰু ইনফৰমেশ্যন আৰু এটা জৰুৰী ইনফৰমেশ্যন দিবলৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ কি হয় আমাৰ কিছুমান ব্যক্তি থাকে যিসকলৰ বিশেষ অন্য কোনো ধৰণৰ ইনকাম চ'ৰ্চ নাথাকে কিন্তু আগৰ পৰা জমা হোৱা কিছুমান ধন থাকে পইচা থাকে যিখিনি তেওঁলোকে নিৰ্দিষ্ট বেংক বা পোষ্ট অফিচ বা কিবা বণ্ড বা চিকিউৰিটি কিনি থয় য'ৰ পৰা তেওঁলোকে ইণ্টাৰেষ্ট পায় এতিয়া কথাটো হ'ল সেই ইণ্টাৰেষ্টৰ পৰিমাণটো যদি 40,000ৰ ওপৰত হয় তেতিয়াহ'লে বেংক বা সেই বিত্তীয় প্ৰতিষ্ঠানটোৱে TDS কাটি চৰকাৰক জমা দিয়ে যিহেতু সেই ব্যক্তিসকলৰ অন্য কোনো ধৰণৰ ইনকাম নাথাকে গতিকে তেওঁলোকে ইনকাম টেক্স ফাইলিং নকৰে ফলত তেওঁলোকৰ TDSৰ পইচাটো মৰা যায় অৰ্থাৎ তেওঁলোকে ঘূৰাই নাপায় সেই গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে এখন ফৰ্ম আছে সেইখন ফৰ্মৰ নাম হৈছে 15G সেইখন অকল নন সিনিয়ৰ চিটিজেনৰ কাৰণে অৰ্থাৎ যাৰ বয়স 60ৰ তলত তেওঁলোকে 15G এখন ফৰ্ম পায় সেইখন ফিল আপ কৰি নিৰ্দিষ্ট বেংক বা সেই প্ৰতিষ্ঠানটোক জমা দিলে তেওঁলোকৰ সেই TDSৰ ধন কটাটো বন্ধ হ'ব আৰু সিনিয়ৰ চিটিজেনৰ কাৰণে সেইটো হৈছে 15H আৰু সেইখন হৈছে এখন সেল্ফ ডিক্লাৰেশ্যন যিখন আপুনি বেংকত গৈও পাব বা সেই প্ৰতিষ্ঠানটো পাব বা অনলাইন আপুনি ডাউনলোডো কৰি ল'ব পাৰিব ধন্যবাদ আৰু যদি মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ মন তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি বিশেষ ফাইনেন্সিয়েল ৰিলেটেড কথা জানিবলগীয়া থাকে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰিব ধন্যবাদ